যোৰহাট চহৰৰ মাজমজিয়াত মৃতদেহ উদ্ধাৰ শংকৰ সেমিনাৰী বিদ্যালয়ৰ সন্মুখৰ পুখুৰীত উদ্ধাৰ মৃতদেহটো উদ্ধাৰ হোৱা মৃতদেহটো যোৰহাট মাছৰহাট নিবাসী জিতু শইকীয়াৰ ধুনুকন বুলি পৰিচিত লোকজনৰ বয়স ৩৫ বছৰ ইতিমধ্যে আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে মৃতদেহৰ মুখত আঘাতৰ চিন স্পষ্ট আৰক্ষীয়ে প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে ধুনুকন বুলি কয় আমি মাছতে ধুনুকন বুলি মাতোঁ তেওঁৰ বাপেকৰ নাম ৰাম শইকীয়া ককাকৰ নাম দীপক শইকীয়া তেওঁৰ ভায়েক হয় তেওঁৰ নামটো কি বুলি ক'লে দাদা হা তেওঁৰ নাম আমি ধুনুকন বুলি মাতোঁ চব্জি বজাৰত মানে তেওঁ চব্জি ভুজলীয়া চব্জিটা বিকে তেওঁ মই ইয়াত পঢ়ি থকা দেখি মই দেখিছোঁ যে তেওঁ হয় মই মানে অহা নাছিলোঁ ঘপককৈ দেখি পেলাই মই চিনি পালোঁ মানে তেওঁৰ বয়স কিমান হ'ব চাগে আনুমানিক বয়স খুব বেছি কিমান হ'ব 32 30 এনেকুৱা ভিতৰতে হ'ব তেওঁৰ ঘৰত কোন কোন আছে বুলি আপুনি তেওঁলোকৰ দেউতাক আছে মাক আছে তাৰপৰা ককায়েক এজন আছে দীপক শইকীয়া বুলি কয় চিনি পাই চাগে আপোনালোকে সকলোৱে পৰিচিত আৰু তেওঁৰ ধন বোলা এজন ককায়েক আছে আৰু তেওঁ তিনিটা ককায়েক বিয়া পতা তেওঁৰ ল'ৰা এটা আৰু ছোৱালী এজনী আছে যদি মই বিচাৰিম ল'ৰা এটা কিন্তু আমাৰ ঘৰত ভাত খাবলৈ গৈছিলে সেইদিনাখনে গম পাইছোঁ যে তেওঁৰ ল'ৰা তেওঁ বৰশী নেবায় কিন্তু মই কথাটো মই ধৰিব পৰা নাই তেজ ওলাই আছিলে নি বাৰু আপুনি তেজ ওলাই মানে তাত ইয়াৰ এটা টেমুনা আছিলে এইটো মানে কোনে তেজ ওলোৱাটো মই দেখা নাই টেমুনাটো এটা ডাঙৰ এটা টেমুনা আগৰ পৰাই অসুখ বিসুখ নাই কিন্তু যোৰহাটৰ পৰা পৰাণ মেধি ৰিপোৰ্ট অসম টাইম ৰাইজৰ কণ্ঠ আপোনাৰ প্ৰিয় চহৰ নলবাৰীত নিজাববীয়াকৈ বসবাস কৰাৰ সপোন আছে নেকি চহৰৰ মাজমজিয়াত মাটি কিনি ঘৰ সাজি লোৱাৰ সমস্যাই দেখা দিছে নেকি সেই সমস্যা এতিয়া আৰু নাই চহৰৰ মাজমজিয়াত মাটি নিকিনাকৈ নিজে ঘৰ নসজোৱাকৈ এটা বিলাসী ঘৰৰ গৰাকী হ'ব পাৰিব আপুনি নলবাৰীত প্ৰথমবাৰৰ বাবে সেই সুবিধা আহিছে নলবাৰীত প্ৰথমটো ৰেৰাৰ দ্বাৰা অনুমোদিত আটকধুনীয়া এপাৰ্টমেণ্ট এতিয়া চহৰৰ গোপাল বজাৰত নিৰ্মাণ হৈ উঠিছে আটকধুনীয়া আহল বহল এপাৰ্টমেণ্ট তীৰ্থদ্বীপ এনক্লেভ চহৰৰ গোপাল বজাৰৰ DIC পথত নিৰ্মাণ হৈ উঠিছে তীৰ্থদ্বীপ এনক্লেভ এপাৰ্টমেণ্ট দুটা আৰু তিনিটা আটকধুনীয়া শুৱনি কোঠাযুক্ত সপোনৰ ঘৰ যথোপযুক্ত গাড়ী পাৰ্কিঙৰ সুবিধা নিৰিবিলি পৰিৱেশ যাতায়াত আৰু যোগাযোগৰ উপযুক্ত সুবিধা আপোনাৰ সপোনৰ ঘৰখনৰ বাবে ন্যূনতম হাৰত বুকিং চলি আছে পলম নকৰি এতিয়াই যোগাযোগ কৰক 9706010636 আৰু 9954253864 নম্বৰত